মাৰ্ঘেৰিটা ২ নং মুলাং জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে সৰ্বসাধাৰণ ৰাইজক। কিমান উন্নয়ন হ'ল ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাটপথ। আজি আমি দেখুৱাম ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ৮৩ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত এটি জৰাজীৰ্ণ পথৰ দুৰৱস্থা। উন্নয়নৰ নামত এখন বিফলতাৰ ছবিহে স্পষ্ট হৈছে লিটুৰ হামুকজান গাঁও পঞ্চায়তৰ ২ নং মুলাং ৰিজাৰ্ভ অঞ্চলত। বাটপথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক। যেনেই চকু যায় তেনেই কেৱল জৰাজীৰ্ণ বিধ্বস্ত বাটপথৰ ৰূপেই প্ৰত্যক্ষ কৰিব আপুনি। কি কংগ্ৰেছ কি বিজেপি সকলোৱে কেৱল আভুৱা ভাৰি আহিছে গাঁওখনৰ সৰ্বসাধাৰণ ৰাইজক। বৰ্তমান পথছোৱাই যাতায়াত কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হৈ পৰিছে প্ৰত্যাহ্বানমূলক। পথটোত সৃষ্টি হোৱা বৃহৎ পুখুৰী সদৃশ দ গাঁতৰ বাবে উক্ত পথটোৱে যাতায়াত কৰাটো একেবাৰে অনুপযোগী হৈ পৰিছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মুলাং শাখা সমিতিয়ে অতি শীঘ্ৰেই পথটো নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট, অসম ৰিপৰ্ট। নেখালে বেইটো বাড়তে স্কুল যাবৰ কাৰণে ল'ৰা ছোৱালী অসুবিধা পাইছে, সেইকাৰণে আমাক ৰাস্তা লাগে। আজি আমি জয়তে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ২ নং মুলাং প্ৰাথমিক সমিতিৰ লগতে আৰু ইয়াত মানে গাঁওবাসী লগতে আজি এই ৰাস্তাত ওলাইছোঁ আমাৰ ৰাস্তাৰ কাৰণে। যিহেতু আমি আগতো MLA ছাৰক কেইবাবাৰো অৱগত কৰিছোঁ। সিহঁতি ক'লে যে আমি আহি দিম চাই দিম এনেকুৱা কিমানবাৰ কৈছে, কিন্তু এতিয়ালৈকে অহা নাই। আমাৰ ইয়াৰ পৰা যি কি নহওক ষ্টুডেণ্ট আৰু চিকিৎসালয় বহুত যাবলৈ কাৰণে অসুবিধা হয়। তাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই নিৰ্বাচন হোৱাৰ আগে আগে আমাৰ ৰাস্তাটো অতি সোনকালে ঠিক কৰি দিব।